জয় জুবিনদা। যোৱাকালি SITয়ে CGM কোৰ্টত জুবিনদাৰ কেছৰ যোনখন চাৰ্জশ্বিটখন ছাবমিট কৰে। চাৰ্জশ্বিটখনত হয়তো ভিতৰত লিখা কথাবোৰ আমি নৰ্মেল মানুহ সেনেকৈ বুজি নাপাব পাৰোঁ, যিহেতুকে আমি ল'ৰ ষ্টুডেণ্ট বা ল'ৰ বিষয়ে আমাৰ ইমান নলেজ নাথাকে সাধাৰণ মানুহৰ। তো মই সেই গতিকে মোৰ চিনাকি এডভকেট এজনৰ তাৰমানে তেওঁৰ মন্তব্যটো চালোঁ। সেই মন্তব্যটো শুনি পেলাই মই কিন্তু আচৰিত পালোঁ। আপোনালোকেও শুনকচোন বাৰু। সহি হয়, সহিয়াৰ পিছত প্ৰাইজে পাব। আচ্ছা, এতিয়া ৰিলিজৰ কথা আহিল যে আমাৰ চাৰ্জশ্বিটৰ ভিতৰত কি আছে। যদি চাৰ্জশ্বিটৰ ওপৰত যদি ইমান লাম্বা চাৰ্জশ্বিট ইমান আমাৰ পঢ়াতে তাৰমানে 1 বছৰ লাগি যাব, বস্তুটো বুজিবলৈও সময় লাগিব তাৰমানে। গতিকে আচলতে এই চাৰ্জশ্বিটৰ ভিতৰত আছে কি, আমি প্ৰথমতে সেইটোৱে চাব লাগিব। যদি চাৰ্জশ্বিটত যদি একোৱে নাই, তেতিয়াহ'লেতো আৰু কি আৰু খালাচ একোতে ল'ব। আৰু চাৰ্জশ্বিটত কিবা এটা থাকে যে হয় এই মাজত মাৰিছে, কোনে মাৰিছে আপুনি ক'ব নেকি, মই ক'ম নেকি? মইতো দেখা নাই, মইতো জুবিনৰ লগত যোৱা নাই, হয় নে নহয়? আৰু যোৱা মানুহকেইটাই কি কৈছে, তাতে আই উইটনেছ কোনে আছে? যদি আই উইটনেছ নাথাকে বা জুবিনৰ যিটো কি কয় এইটো লেবৰেটৰীত কি আছে, লেবৰেটৰী টেকনিক আমাৰ যিটো ফৰেনচিক যিটো লেবৰেটৰী, ফৰেনচিকত কি আছে? হয়তো মাৰিছে, মাৰিছে কোনে মাৰিলে? সেইবোৰ তথ্য যদি ভালকৈ দিছে SITয়ে, তেনেহ'লে আমি নিশ্চয় জুবিনদাৰ ন্যায় পাম। আৰু লয়াৰ এজনেই যদি তেনেকৈ কৈছে, তেনে বাকী পিছৰখিনি আৰু আমি সাধাৰণ মানুহে কি হিচাপে ভাবিব পাৰোঁ বা বুজিব পাৰোঁ, সেইটোহে এতিয়া ডাঙৰ কথা হৈছে।